क'क्राझारनि लुंसुं हाग्रा ओनसोलाव प्रमद बर'नि बिसायख'थि फोसावदिं मेल एनडिएनि बिजाथि जयन्त बसुमतारीनि थाखाय थाद'नाय गैयै हेलिकप्टारजों गिदिंनानै बिसायख'थि फोसावदिंदों बिटिआरनि चिफ प्रमद बर'आ। बेबादिनो फैगौ 17 मेआव खुंजानो गोनां थामथि खोलोब लकसभा बिसायख'थियाव क'क्राझार बियाबनि एनडिएनि बिजाथि जयन्त बसुमतारीनो भट होनांगौनि थाखाय दिनै क'क्राझार जिल्लानि सिङाव थानाय आदिवासीफोरनि गोहोम गोग्लैनाय लुंसुं ओनसोलाव खुंनाय बिसायख'थि फोसावदिं मेलाव बाहागो लादों बिटिआरनि चिफ प्रमद बर'आ। हाबाफारियाव बाहागो लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ लुंसुं ओनसोलनि थागिबि सुबुंफोरखौ फैगौ 7 मेआव खुंजानो गोनां बिसायख'थियाव जयन्त बसुमतारीनो ट्रेक्टरनि सावगारियाव भट होनो खावलायनानै लुंसुं ओनसोलनि थागिबि आदिवासी आरो उराव हारिनि सुबुंफोरनो हानि पाट्टा होनो, लोंग्रा दै जगायनानै होनो, लामा दालां आरो सोलोंथाइनि जेंनाफोरखौ बोस्रांनायनि खोथा होयो लुंसुं ओनसोलनि रायजो राजाफोरनो। समस्या जर्जरित अशांत अंचल आছিলে आरो आगर सरकारोर समस्या समाधान करार कारणे कोनो उइल कोनो इच्छा नाছিলে এই কারণে এই সমস্যাবিলাক সমস্যা হৈ আছিলে। আজি অকল লুংসুঙে নহয় আমাৰ ৰিমোটৰ পৰা ৰিমোট এৰিয়া বিলাকত শান্তি হল, নিৰাপত্তা পালে, ভাল এটা পৰিৱেশ আহি গল আৰু ইয়াৰ কাৰণে আজি সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেখেতসকলে বিচাৰিছে তেখেতসকলৰ সমস্যা সমাধান কৰক আৰু তেখেতসকলে বিশ্বাসত লৈছে যে অকল ইউপিপিএল বিজেপি চৰকাৰে তেখেতসকলৰ সমস্যা সমাধান কৰিব পাৰিব। গতিকে আমিও তেখেতসকলক বিশ্বাস দিছো, কাৰণ এই সকল সব ভাৰতীয় মানুহ, ভাৰতীয় নাগৰিক হিচাপে যিখিনি মৌলিক অধিকাৰ পাব লাগে, তেখেতসকলে ভূমিৰ অধিকাৰ পাব লাগে, সাংবিধানিক অধিকাৰ পাব লাগে, ইয়াৰ পৰা বহুত বঞ্চিত কৰি ৰাখাটো ঠিক নহয়। এই কাৰণে অনাগত দিনত এই সমস্যাবিলাক সমাধান কৰিম আৰু এনেকা ভাল পৰিৱেশ সদায় থাকক মই হেতুকে বিচাৰিছো। লুংসুং অঞ্চলৰ আমাৰ সান্থালী আৰু উৰাও যিখিনি লোক আছে এই সকলে খুব পজিটিভ হয়, মই তেখেতসকলৰ কথা পাতি আছো। এই কাৰণে আজি এই সভাত আহি খুব ভাল লাগিছে। এতিয়া সব মানে কেম্পিঙৰ যিটো পৰিৱেশ সেইটো বহুত বদলি গৈছে। সকলো জাতি জনগোষ্ঠী এতিয়া ইউপিপিএলৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰীক ভোট দিবলৈ মানসিকভাৱে সবে প্ৰস্তুতি হৈছে। সিএমএ কৈছে 2024ত 400 পাৰ, 2029ত 500 পাৰ। মিত্ৰ দল হিচাপে কি ক'ব? চাওক, আজি ভাৰতত যিমানখিনি কাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে এইটো কোনো তুলনা নহয়। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন এনেকা প্ৰধানমন্ত্ৰী পাইছো যিজনে নেকি অকল মানে কামৰ কথা চিন্তা কৰে, জনসাধাৰণৰ সেৱাৰ কথা চিন্তা কৰে আৰু দেশখন বিকশিত দেশ গঢ়াৰ কাৰণে চিন্তা কৰে। সেইকাৰণে এতিয়া এই সময়ত কোনো প্ৰতিদ্বন্দ্বী নাই আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াও সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে, কাৰণ তৃতীয়বাৰ তেখেতে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'বলৈ গৈ আছে আৰু মুখ্যমন্ত্ৰীজনো আমাৰ অসমৰ সৰ্বকালৰ অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে আজি সকলো একচেপ্ট কৰিছে। গতিকে ইয়াত আৰু বেলেগ পৰিৱেশ নাই, যিমানখিনি চিট আছে সব চিট জিতাৰ কাৰণে পৰিৱেশ হৈছে। থেংক ইউ।